So, Boijer Alga, Part 8, Beaching Jura Homosti, Dhuburi Jillar. আর ধুবুৰী জিলাৰ এই সমষ্টিটোত যেতিয়া নতুন সমষ্টি এই সমষ্টিটোত যেতিয়া সোমাইছোঁ দেখিছোঁ যে গোটেই অঞ্চলটো কেৱল খেতি আৰু খেতি। আপোনালোকে চাগে দেখিছে এইবিলাক গোম ধানৰ খেতি এইবিলাক নতুনকৈ কৰিছে। গোম ধানৰ খেতি এইবিলাক হৈ আছে। গোম ধানৰ খেতি দেখিছে এইফালে কেৱল খেতি 1 ইঞ্চি মাটি এনেই পৰি থকা নাই, 1 ইঞ্চি মাটি পৰি থকা নাই। আৰু এইফালে গোটেই কেৱল আপোনালোকে দেখিছে সৰিয়হ মোটামুটি বুঢ়া হৈছে। ক'ৰবাততো মই তুলি থকাও দেখিলোঁ। সৰিয়হ উঠালে এতিয়া কিছুমান ঠাইত। তো এনেকৈ আমি দেখিছোঁ যে এইটো গোম ধানৰ খেতিটো পূৰা হৈ গ'ল, উঠি গৈছে। ইতিমধ্যে এটা সদাল ধৰিছে গোম ধানৰ খেতি চাৰিওফালে। এইফালে গোটেইখিনি সৰিয়হৰ খেতি এইটো আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব এইখিনি কেৱল সৰিয়হৰ খেতি, গোটেইখিনি কেৱল সৰিয়হৰ খেতি। এনেকৈ এই অঞ্চলটোত আমি দেখিবলৈ পাইছোঁ যে বছৰৰ সকলো সময়তে খেতি কৰে। বাৰিষা শালি খেতি কৰে, এই সময়খিনিত সৰিয়হ কৰে, নহ'লে গোমধান কৰে, নহ'লে আপোনাৰ মাকৈ কৰে। এইবিলাক খেতি কৰি থকা দেখিছোঁ। হাজাৰ বিঘা সেই অকণ দূৰত যে দেখিছে সেইবিলাক বিলাহীৰ খেতি হয়। ক'ৰবাত মাটিমাহৰ খেতি কৰি থকা দেখিছোঁ। সেই ওপৰত বেছি সেউজীয়া যিখিনি দেখিছে আপুনি সেইখিনি সেই দূৰলৈ বেছি সেউজীয়াখিনি বিলাহীৰ খেতি, মাজৰখিনি সেইখিনি আকৌ সৰিয়হৰ খেতি, তাৰ মাজত মাটিমাহৰ খেতি আছে। হাজাৰ বিঘা মাটি আপুনি যেনিয়ে চায়, যিফালে চায়। মই ৰাস্তাটোৰ বাওঁফালে আছোঁ, আকৌ সোঁফালে চালেও একেটাই। তো হাজাৰ বিঘা মাটি এনেকৈ মানুহে খেতি কৰিছে। ধানৰ খেতি কৰিছে, গোম ধানৰ খেতি কৰিছে। আৰু এইটো ঠাইত বৰ ধুনীয়াকৈ এটা বস্তু দেখিলোঁ। কেইদিনমানৰ পাছত বড়ো বা আহু খেতি কৰিবৰ কাৰণে নদীত আপোনালোকে দেখিবলৈ পাব যে নদীত এনেকৈ নদীৰ পাৰটোত মানে একদম পানীত লাগি থকালৈকে এনেকৈ খেলনীয়া ঠাইখিনিত ধুনীয়াকৈ মানুহে খুচি মাটিখিনি চহাইছে আৰু চহাই তাতে কঠীয়া পাৰিছে। কঠীয়া পাৰিবলৈ জেগা নাই, নদীত কঠীয়া পাৰি আছে। নদীৰ বুকুত এনেকুৱা খেলনীয়া ঠাইখনত কঠীয়া পাৰি আছে। আৰু কঠীয়াবিলাক মই প্ৰথমবাৰৰ কাৰণে জীৱনত দেখিলোঁ যে কঠীয়াবিলাক কিবা চৰায়ে খায় বুলি তাত হেৰি পাৰি থৈছে, ওপৰত নেট এখন দি থৈছে। এনেকৈ হাজাৰ বিঘা মাটিত মই ইয়াৰ খেতিয়কসকলক খেতি কৰা দেখিছোঁ। মই যিটো সদায় কৈ থাকোঁ যে বছৰৰ সকলো সময়তে খেতি কৰিব লাগিব। ইয়াত আমি দেখিবলৈ পাইছোঁ যে এই সময়খিনিত সৰিয়হৰ খেতি কৰি আছে, গোম ধানৰ খেতি কৰি আছে, বিলাহীৰ খেতি কৰিছে, মাটি দালিৰ খেতি কৰিছে, তাৰপিছত সেইফালে ঘেঁহুৰ খেতি কৰিছে। আপুনি য'তেই চাই কেৱল খেতি আৰু খেতি চাৰিওফালে। মই আশা কৰোঁ যে অসমৰ সকলো ঠাইতে এসময়ত গৈ আমি বছৰৰ সকলো সময়তে খেতি কৰা ব্যৱস্থা কৰিব পাৰিম। অল ৰাউণ্ড দ্য ইয়েৰ আমি যাতে অল টাইম যাতে খেতি কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি অসমৰ খেতিয়কসকল ধনী হ'ব পাৰিম। গতিকে মই সকলোকে এনেকুৱা ধৰণৰ অল ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ কাৰণে, গোটেই বছৰটোৰ খেতিৰ কাৰণে মই সকলোকে সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ।